কলৰে গছতে পৰিছে জিয়া আমাৰ একে ছেকেণ্ড টাইম বিয়া দৱাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে কলয়ে তলতে জ্বলিব চাকি ছজনে নাপালে মাংস বাটি মানুহ যোৱা পাছতহে পৰিছে মনত মাংস আছিলে বিছনা তলত কেনেকুৱা সুন্দৰ বিৰাট ধুনীয়া লাগিছে একদম নিজকে গায়কো লাগিছে সেই যে বাইলুং দুষ্টি যে মই গিৰিয়েক হৈছিলোঁ আপোনালোকে চাইছিল নে চাইছে কিনো ঘৈণী এজনী পালোঁ এনেকুৱা ঘৈণী কোনো নাপাওঁ দেই খাবলৈ কমাই দিয়ে ভুকুটো বেছি দিয়ে এনেকুৱা মা খাইছে অ' এজনী পা অলপ ভালো লাগি আছিল বাৰু ফ্ৰীতে খাবলৈ পাইছিলোঁ ন তাইৰ লগত যে গান এটা গাইছিলোঁ মনত আছেনে অ' মই চামেই তাই মানে মোক ছোৱালী চাবলৈ মানা কৰে তেতিয়াই মই কওঁ অ' মই চামেই অ' মই চামেই অ' মই চামেই অ' মই চামেই ফুচফাচ এই গানটো আপোনালোকে শুনিছেনে আন্টা মা শুনিছে নাই অঁ এইটোতো পুষ্পা চিনেমাখনে কি ধুনীয়া হিট গান ন এতিয়া মই বাইগুণটো দস্তিৰ লগত গোৱাটো আপোনালোকৰ মনত আছে নাই মামা আটা মামা ইয়া মামা সাতা মামা নগে জীৱনে পবিনে খোজ তোমাকে নেপালে জীৱনটো খোজ মামা পুতুল মামা ইয়া মামা বিপিন মামা নগে জীৱনে পবিনে খোজ তোমাকে নেপালে জীৱনটো খোজ মোহনে অকণমান গান গাওক নেকি ই বহুত ধুনীয়াকৈ বিহু চিহু গাওক নে অকণমান নাচি বাগি অকণ ফূৰ্তি কৰি দিওঁ আৰু বেছি সময়টো নাই আৰু ন মোৰ মানে সমস্যা এটা হৈছে দেই কওঁনে বেয়া পাব নেকি মানুহ আছে এতিয়া ক'বলৈ ওলাইছোঁ মই মানে ঘৰতে পানীটো বেছি খাই আহিলোঁ সৰু ল'ৰা ছোৱালী বটলতে যা সঁচাকৈ ধুনীয়া লাগিছে আপোনালোকৰ মাজত আহি আপোনালোকে বেয়া পাইছেনে বেয়াটো পোৱা নাই বেয়া পালেও মানে আমি এনেকৈ কৈ থাকিব দেই আপোনালোকে কিন্তু আমাক এতিয়ালৈকে 10বাৰমান চাইছেগৈ অনুষ্ঠানত ন কেইকেইটা মোক অ' ছাৰ এই মানে ঢোলৰ মাতটো ঠিকেই আছে ভালকৈ ওলোৱা নাই অ' ছাৰ হা ঢোলৰ মাতটো ঠিকেই বজাইছে ৰাইজক সহযোগ কৰিছে ভালকৈ ওলোৱা নাই গৰুটো মানে অপইতাতে মৰিল নেকি বাৰু এই ঢোলটো মানে ছালটো যিটো গৰুৰ ছাল মানে ব্যৱস্থা কৰি ঢোলটো প্ৰস্তুত কৰিছে সেই গৰুটো মানে লোন আছে লোন মৰা শেষ নহয় সেইকাৰণে চাউণ্ডটো ভালকৈ ওলোৱা নাই ওলাব বজাওক দিয়া মই বিহু কলিকা সকলোৱে সহযোগ কৰিবনে এফালে মানে আৰু এটা বেলেগ মাইক আছেনে নেগুৰ থকা মাইকটো নালাগে হেল্ল' দাদা এইটো মিলাই দিবচোন হেল্ল' এইটো অকণ মিলাই হেল্ল' ঐ খাপে মুঠ সলালে জানৰে দিনতে বাগছৰ তলতে হেল্ল' ঐ জানো ঐ কিনো তোমাৰ খোৱা নাও
ৰ'দে পাই জিলিকে ও তোমাৰ গাল ও দুখ নিয় ও হাঁহিলে ও জিলিকে দাঁত এইফালে শুনি আছে নাই ও কলিয়া ডাঙৰে কান্দে ঘূৰে ঘূৰাই কান্দে ঘূৰে ঘূৰাই কান্দে ঘূৰে ঘূৰাই হালুহুৱাৰ মুখলৈ হালুহুৱাৰ মুখলৈ চাই ও সৰুৰে পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই গৰু চৰাই চৰাই নাই অকণমান সকলোৱে সহযোগ কৰিব সহযোগ কৰিব দেই তেতিয়া আমাৰ লগতো বাদ্যযন্ত্ৰী একো নাই ন আমি এনেকৈ উকা উকাকৈ গাইছোঁ পেকেচা ঢুকাইছোঁ মই গাইছোঁ সহযোগ খালি অকণমান মানে সাহস পাম ও সৰুৰে পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই গৰু চৰাই চৰাই যৌৱনো মোৰ ভতি যায় যৌৱনো মোৰ ভতি যায় আৰু কণ ঐ হাই হাই লাই খাক পালে খাক ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিহি আনি থবি বুট হলি মই যা বিললৈ মাছে মাৰিবলৈ পুঠি কলিহনা কাৱৈ দৰিকনা আনিনো মাছে মাৰি ঐ ৰাতিৰে সাজলৈ শাহুৱাইক মাতিলৈ টেঙা শাকে সাজি টেঙা শাকে সাজি মানে আমাৰ সমিতিয়ে তালৈ যাওঁতে কৈছিলে বিহু গাব লাগিব সেইকাৰণে বিহু এপাকি গাইছোঁ ঐ নগাৰ চাহ নেচাঙে বগা হেনো গৈ আছিলোঁ সোণজনী নগাৰ চাহ নেচাঙে বগা হেনো গৈ খাইছিলোঁ সোণজনী মাজনী ঐ নগা হেনো আলু চচু খাই ঐ অকৰা নগাকে ভিনি বুলি মাতিলোঁ সোণজনী অকৰা নগাকে ভিনি বুলি মাতিলোঁ সোণজনী মাজনী ঐ সোণজনীকে বুলিলোঁ বাই এই চেনি মাই সাজি নৈ বুৱাই দিম এই চেনি মাই কলিজাৰ তেজেৰে এই চেনি মাই ঐ তেজেৰে বৈ যাব ঐ নৈ চেনি মাই ঐ তেজেৰে বৈ যাব তেজেৰে বৈ যাব ও হালধি বাৰীতে হালা পাই আছিলোঁ ভালুকে লগালে খেদা মানুহ আছে 5,000 ওলাইছে 500 মান হ'লে আকৌ বাই ঐ এইফালে আছে সকলোকে দেই অলপ সহযোগ কৰিব ও হালধি বাৰীতে হালা পাই আছিলোঁ ভালুকে লগালে খেদা মাই গড বোলো ভালুকে লগালে খেদা এ মজা এই মানে আমাৰ মন্দিৰত থকাখিনি কথা কৈছোঁ দেই তেখেতসকলৰ কাৰণে ও হালধি বাৰীতে হালধি বাৰীতে হালে বাই আছিলোঁ ভালুকে লগালে খেদা এই দুবাৰ কলি হালে 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 বাই আছিলে তেনেকৈ কিয় দুবাৰ নহয় না হালে 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 মানে বহুত মানে 3-4 দিন পালোঁ সেইটো দেখাইছোঁ ও হালধি বাৰীতে হালে বাই আছিলোঁ ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা গোটেই মৰিগাঁৱৰ কথা কৈছোঁ দেই এই মৰিগাঁৱৰ ছোৱালী এই মৰিগাঁৱৰ বোৱাৰী এই খা ক'বনি কি গালে চা আপোন ভালে জগত ভাল যি ভালে যোৱাই ভাল হয়নে মানুহে ভালকৈ ভাবিছে তইহে বেয়াকৈ ভাবিছ এই মৰিগাঁৱৰ বোৱাৰী সকলোকে বোলো মঞ্চৰ পৰাই শ্ৰদ্ধা জনাইছোঁ ভালে থাকা আকৌ এই চৰাই বাঢ়ি ছোৱালী ই বা কমলা ভনীয়ে ক'লে মনত পৰি গৈছে অ এই চৰাই বাঢ়ি ছোৱালী এই জোকাম বুলি ভাবোঁতে কি হ'ল বাৰু জানেনে এই চৰাই বাঢ়ি ছোৱালী জোকাম বুলি ভাবোঁতে ও কমিটিয়ে লগালে খেদাই গ'লো পুহি হ'লে নিনিওটো খেদাই গ'লো পুহি হ'লে নিনিওটো সমনীয়াই জোকাব তোমালোকে বেছি নানাচিবা দে খহি পৰিবা নহ'লে আকৌ
অ ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত এইফালে লাষ্টাৰ ফালে অ ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত এই আমায়ে কেকে চাই নাই বেলেগ কওঁ ভয় খাই যাম মই কিবা কওঁ বুলি আমায়ে কেকে চাই দুজনী বিয়া কৰালে আমাৰতো কেকে চাই দুজনী এজনী ঘৰত ওখ এজনী টিভিত চাব সেইকাৰণে মই গাওঁ আমায়ে কেকে চাই দুজনী বিয়া কৰালে এই তই যে ক'লি এজনী ঘৰত ওখ টিভিজনী চাপ টিভিটোনো কিমান ওখ এই আমায়ে কেকে চাই দুজনী বিয়া কৰালে ও মোলৈ নপৰে ভাগতাই কলটো বুঢ়ী হ'লে নিনিওটো ভাগতাই কলটো বুঢ়ী হ'লে নিনিওটো সমনীয়াই জোকাব সমনীয়াই জোকাব ইতিমধ্যে আমি মঞ্চত বহু বাহিৰা দৰ্শক আমি দেখা পাইছোঁ আপোনালোকে মঞ্চৰ পৰা বাহিৰলৈকে আজি অনুষ্ঠান উপভোগ কৰক তেখেতলোকৰ অনুষ্ঠান পৰিৱেশন কৰাত যথেষ্ট অসুবিধা হৈছে গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে নিজৰ সন্মান ৰক্ষা কৰি আপোনালোকে মঞ্চৰ পৰা বাহিৰলৈকে আজি অনুষ্ঠান উপভোগ কৰক মঞ্চলৈ বাহিৰলৈকে অনুষ্ঠান উপভোগ কৰক এইখিনিতে আমাৰ কেকেদা আৰু মোহনদালৈ এভাগ সম্বৰ্ধনা আগবঢ়াব বিচাৰিছে আমাৰ পৰিচালক সমিতিৰ অন্যতম সদস্য অনিল নাথদেৱে এই আমাৰ সিদ্ধাৰ্থ শৰ্মাদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে এয়া অনিল নাথদেৱে এখন সম্বৰ্ধনা জনাইছে আৰু আমাৰ দীপজ্যোতি কেওটদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ পৰিচালক সমিতিৰ অন্যতম সদস্য অনিল নাথদেৱে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ মঞ্চত যিসকল বাহিৰা দৰ্শক প্ৰৱেশ কৰি আছে তেখেতলোকে মঞ্চৰ বাহিৰলৈকে অনুষ্ঠান উপভোগ কৰক নিজৰ সন্মান অটুট ৰাখি আপোনালোকে বাহিৰলৈকে অনুষ্ঠান উপভোগ কৰক মঞ্চত বহুত আমি অসুবিধাৰ সৃষ্টি হোৱা দেখা পাইছোঁ মঞ্চত যিমান মানুহ মঞ্চটো পকা বুলিহে আমি বাচি আছোঁ বিপুল কুমাৰ নাথ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি মহোদয় তেখেতো আছেনে আমাৰ মাজতে অঁ দাদা আপোনাকো আমি স্বাগতম জনাইছোঁ দেই থেংক ইউ আপুনি আহিছে ভাল লাগিছে থেংক ইউ দাদা আমাৰ যে অনুষ্ঠানটো ইমান ধুনীয়াকৈ হৈ আছে সমিতিখনেতো কষ্ট কৰিছে আপোনালোকতো ধুনীয়াকৈ আছে তাৰ লগতে কিন্তু আমাৰ আৰক্ষীৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলকো আমি এটা ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ ইমান বিশাল অনুষ্ঠান এটা ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে আমি বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ থেংক ইউ ছাৰ আগৰ দিনত এতিয়া ল'ৰা ছোৱালীবিলাকে এইবিলাক শুনা নাই কিন্তু আমি শুনিছোঁ আমি 80sৰটো এটা সময়তো কেছেট আছিল কেছেটত গান শুনো আমি এতিয়া CD ওলাল CD পাছত এতিয়াতো মোবাইলে গোটেইবোৰ চেলমনি বদতি কৰি পেলালে ঘড়ী আদি কৰি এতিয়া মোক কওকচোন কোনে কোনে কেছেটৰ এতিয়ালৈ গান শুনা নাই বা কেছেটৰ কাৰবাৰটো দেখা নাই সৰু ল'ৰা ছোৱালী কোনে হাতটো দাঙকচোন কেছেটত গান শুনা নাই এই বহুত আছে কেছেটত গান নুশুনা কোন আছে এই চাওক পিছলৈ আছে বহুত আছে আগতে কেছেটত ডাঙৰ প্ৰব্লেম হয় এতিয়া যেনেকৈ আমি গান শুনিলে সমস্যা মোবাইলটো চাৰ্জ নাথাকিলে কেছেটত এটা যন্ত্ৰ এটা আছিল কিবা পুলি বুলি কয় কেছেটবিলাক বহুত দিন থৈ দিয়ে অলপ পুৰণা হৈ যায় ৰিলবিলাক কেতিয়াবা কি হয় সেইটো মানে ফচি যায় গানটো চলি থাকোঁতে ফচি যায় ফচি গ'লে কেনেকুৱা শুনে মই গাই শুনাই দিম যিসকলে শুনিছে তেওঁলোকে বুজি পাব নুশুনাসকলে অনুভৱটো কৰিব পাৰিব এই মনলে ফটকৈ অফ হৈ যায় মানে এই মনলে উভতি আহে ল'ৰালি এই মনলে উভতি হয়নে এটোকে লৈ দেখোঁ মই মূৰে বুকুৰে এটি সপোন আবেগে উপচে ভাবিলে তইতো মোৰে সাৰে জোন ময়ো দেখোঁ সপোন কেতিয়াবা আকৌ এই পুলিটো প্ৰব্লেমৰ কাৰণে কেতিয়াবা ফাষ্ট চলে মানে ফটাফট ছোটি চি প্যাৰি সি ননহি সি আহি কহি হয়নে ছোটি চি প্যাৰি সি ননহি সি আহি কহি বোলে আও হৰি
অকণমান ময়ো এটা কৃষ্ণ ইও ইমান সুন্দৰকৈ গাইছে ৰাসৰ সময় যিহেতু গতিকে অকণমান ময়ো এটা গুণগুণাই দিওঁ আপোনালোকে আমনি পাইছে নি অঁ নাপাব দেই মণিয়ে পিছত বেয়া পাব কিন্তু মোৰ কথাটো বাদেই দিওঁ মোৰ প্ৰথমে সোমাওঁতে শুক এটা খুন্দা মাৰি ধৰিছে আকৌ বোৱাৰীবোৰক দেখি সঁচাকৈ মনিলে মনত পৰে ইমান মানুহক মানে তাইক ৰিক্সটো ল'ব নোৱাৰি ন মই চাই আছোঁ কেতিয়াবা ভাল বিয়া পালে প্ৰেজেণ্টৰ বাকচৰ ভিতৰত তাইক সোমোৱাই দিয়ে দিম নেকি কৃষ্ণ জন্ম অঁ সেইটোৱে এইবোৰ চব ইউটিউব এইবোৰ চাই ন নগ'লেও চাই দিয়ে সেইকাৰণে আমি প্ৰথমে আগতে যি কওঁ একো কোৱাই নাই এতিয়া আমি অনুসাৰ সামৰিব হ'ল কাৰণে পুৰণা কথাবোৰ কৈছোঁ কিছুমানে কয় ন আপুনি দাদা এইটো গাব এইটো ক'ব এনেকৈ কৈ দিয়ে যে সেইকাৰণেও ক'ব লগা হয় কৃষ্ণ জন্ম হোৱা শুনি কোনে এনেকৈ কান্দিছে কৃষ্ণ জন্ম হৈ গ'ল ছাৰ তেৰা ভগৱান এনেকৈ নেকান্দে নহয় আজিকালি ল'ৰা ছোৱালীহে জণ্ডিছ হ'লে এনেকৈ কান্দে ইমান নাকান্দেতো তেওঁ হাঁহি হাঁহি জন্ম হ'ব কৃষ্ণ জন্ম হোৱা শুনি আহিলে না ৰদমুনি এ চাৰি মুখে আই পিতা তয়ো আহ উঠি এ চাৰি মুখে ব্ৰহ্মাই পঢ়ে বে কি কৰিছ এইবিলাক চাৰিমুখে বৰমাই বেদ পঢ়িছে ছাৰ একো বুজিয়ে পোৱা নাই কেনেকৈ বুজি পাব চাৰিখন মুখে একেলগে বেদ পঢ়িলে ক'ত মানুহে বুজি পাব হৰ আহে বৃষভতে সতী আহে পুষ্পৰথে বসুমতী কৰে হে না ভিছে এইটো কি অকলে টিকি মাৰি দিছে ই মোক কৈছে আপুনি অকণমান কথা কওক এই পানীৰ সমস্যাটো যে এই বিয়োগ কৰেগৈ বোলে পাৰিবিনে ন মানুহে গোটেই জনসমুদ্ৰ সঁচাকৈ ইয়াত সোমাই দিলে আমি হেৰাই থাকিম নেকি কোন আছিলোঁ ইমান মানুহ আপোনালোকৰ কিবা ক'ব লগা সুধিব লগা আছে নেকি ৰাইজৰ কিবা আছে নেকি কি কওক এনেকৈ ক'লে নুশুনি আহি সুধিব লাগিব ইয়ালৈ আহি সুধিব লাগিব এজন ঢেৰ মানুহ আহিলেও নহ'ব নহ'লে মঞ্চখন এয়া হৈ যাব নুশুনি ইমান দূৰৰ পৰা হা কোৱা তাৰপৰা শুনিম হাত ভৰিবোৰ দীঘল হোৱাতকৈ কাণখনহে দীঘল হ'ব লাগিছে তাতে এনেকৈ খুলি থৈ আহিলোঁ ইয়াত নুশুনি তুমি কি ক'বানো আয়ো এনেকৈ উঠি ইমান মানুহৰ মাজত যে সুধিছে আকৌ ন তেওঁ এইটো এনেই ভয় লাগেতো ন মঞ্চত উঠি কথাই ক'ব নাই মই যেতিয়া বিদায় মিটিং হৈছিল 10ত এইবিলাক ফাঁকি নহয় দে সঁচা কথা 10ৰ বিদায় মিটিঙত মোৰ দেউতা সেইখন স্কুলৰ প্ৰিন্সিপাল আছিল ৰাতি মোক ক'লে তই কিবা নকবি জানো চবেই ক'ব ন মাষ্টৰ পুতেক নক'লেতো বদনাম হ'ব মই বোলো তই যদি শিকাই দিয় মই কিবা কওঁ দেউতাক শিকাই দিলে শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি শিক্ষাগুৰুসকল মোৰ ছাত্ৰ ছাত্ৰীসকলে শিকাই দিলে ৰাতি মুখস্থ কৰিলোঁ যেতিয়া মিটিং হৈ আছে ছাৰসকলে কাৰোবাক নাম ধৰিও মাতি দিয়া নাই পাৰ্থ তই ক আৰু সব ল'ৰা ছোৱালী বিদায় 10ত কান্দা কুটা হয় ন অকণ ভিতৰি দুই এজনী এইবিলাক এনেকৈ ভাল লগাও থাকেতো দুই এজনী লগত এতিয়া নাপাম আৰু এনেকুৱা দুখ এটাও থাকে আৰু তাই মোক ক'বলৈ মাতিলে বামুণ তই ক মই উঠি আহিলোঁ গপকৈ দেখিছোঁ দেউতা এনেকৈ বাঘে ছোৱালী চাই আছে বোলো ক'বতো লাগিবই ক'লোঁ আৰু প্ৰতি আমাৰ অধ্যক্ষ মহোদয় শ্ৰদ্ধাৰ তথা এনেকৈ কৈ থাকোঁতেতো পাহৰি থাকিলোঁ ন বিশ্বাস কৰক পাহৰি থাকিলোঁ মানে ঘামি গৈছোঁ একোৱে মূৰটোলৈ নাহে মানে ইমান মনত পেলাইছোঁ এতিয়া মই পাহৰি থকা বুলি ক'লেওতো পিটন খামগৈ ঘৰত মই কি কৰিলোঁ তেতিয়াই চাগে মোৰ মাজত কেটো সোমাই আছিল এইবিলাক সঁচা কথা মই এনেকৈ কৈ দিলোঁ প্ৰতি আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আমাৰ সন্মানীয় শিক্ষাগুৰুসকল মোৰ লগৰ বন্ধু বান্ধৱসকল মোতকৈ কণমানিসকল সকলোকে মৰম জনালোঁ আমি ইমান বছৰ এইখন বিদ্যালয়ত পঢ়া শুনা কৰিলোঁ আজি আমি বিদায় ল'ম
ইমান বছৰ পঢ়া শুনা কৰিলোঁ, আজি আমি বিদায় ল'ম। এইখন স্কুলৰ পৰা বিদায় লোৱা সময়ত মই থাকিব পৰা নাই। জাহা ৰাউচি জুই কান্দি দিলোঁ। চাই বোলে নালাগে নালাগে, আহা ইয়াক লৈ যাওঁ বেচেৰা ভাগি পৰিছে। মই বোলো কৃষ্ণ বোলে আও হৰি। থেংক ইউ আপোনাৰ মই চব জেগাতে কওঁ, ইয়াতো কৈ থৈ যাওঁ দেই এটা কথা। অনুষ্ঠানটো যে ইমান ধুনীয়াকৈ হাঁহি আছে, বহুত ভাল লাগিছে। কি কিবা এটা কৈছে ন? ইমান ধুনীয়াকৈ যে হাঁহি আছে, সঁচাকৈ খুব ভাল লাগিছে। আপোনালোকে প্ৰথমে আপোনালোকৰ মনত আছেনে নাই মই মনত পেলাই দিওঁ। যেতিয়া আমি সোমাইছোঁ, দুই এটা কথা কৈছোঁ, আপোনালোকে হাত চাপৰি দি আহিলি, কি হ'ল থুই পেলালিগৈ, আহিলিগৈ। আপোনালোকে ইমান হাত চাপৰি দি সহযোগিতা কৰিছে, সঁচাকৈ ভাল লাগে। আমিতো কৈছোঁ সেইটো মূলধন। পিছলৈ অকণমান কিন্তু চাপৰিটো কমিও গ'ল ন? কিমাননো বজাই থাকিম এনেকুৱাও লাগে চাগে ন? এতিয়া নালাগে এতিয়া। এজন দুজনে বজালে পিছত চাধা মাৰ নিচিনা লাগে। বজালে মানে এনেই হিউজকৈ যে বজাই দিয়ে, আমিতো ইয়াৰ পৰা শুনো ন, আপোনালোকৰটো বেলেগ মজা লাগে আকৌ। মানে এনেকুৱা লাগে যেন এক্টিং কৰি যাম, ভালকৈ কৰি যাম, সদায় শ্ব'বিলাক ভালকৈ কৰি যাম। আপোনালোক ডাঙৰ আশীৰ্বাদ আমাৰ ঘৰবোৰ, আমাৰ ত্যাগ, আমাৰ কষ্ট আমিবোৰহে বুজি পাওঁ। চিনি পোৱাৰ পিছতহে আপোনালোকে আমাক গম পাইছে এইটো মোহন। তাৰ আগৰ এচোৱা নাই জানো আখ্যান? সেই আখ্যানটো মনত পৰি যায়। এনেকুৱা লাগে না আমি ভালকৈ কৰি যাব লাগিব, ভালকৈ মানুহক ৰসটো দি যাব লাগিব। এই হাত চাপৰিটো বৰ ডাঙৰ মূলধন সঁচাকৈ। মই এটা কথা কওঁ, বজালে খুব ধুনীয়াকৈ বজাব। যদি হাত চাপৰি ভাল পায়ো নবজায় নহয়, মই কিন্তু সাও দি থৈ যাম যে অহা জনমত এনেকৈ বজাব লাগিব। গতিকে বজালে ভালকৈ বজাব, এটা জোৰকৈ চবেই। থেংক ইউ। কে চাই ধুনীয়াকৈ কথা ক'লে আপোনালোকে হাত চাপৰি মাৰি দিয়ে ন? আৰু মোৰতো এনেকুৱা, মোৰ চৰাইবাহী বা মৰিগাঁৱত মই আগৰ পৰাই জড়িত, ইয়াতে নাটক কৰা। ইটো মোতকৈ সৰু। এই মানুহখিনি বহুতে মোক হয়তো আগৰ পৰা চিনিয়ে পায়। আৰু মোৰ প্ৰতি অকণমান আপোনালোকৰ মৰমটো মই অকণ বেছি যেন পাইছোঁ। হয় ইয়াতকৈ মোক ভাল পাই যেন পাইছোঁ, নাজানো দেই। মোৰো এইটো লাগিছে, কাৰণ মই কথা ক'লে হাত চাপৰিটো কম, কে চাই কথা ক'লে জাউৰি এজৰে হাত ৰঙা পেলাই দিছে কোনো কথা এটা। কম তথাপিও কম। তই কথা বাদেই দে। চৰাইবাহী ৰাইজৰ লগত মোৰ কেনেকুৱা এটা আছে মইহে জানো। মই কাঁহ মাৰি দিলেও হাঁহিব। কি তই পিছত গৈ মানুহক ক'ব পাৰিবি যে চৰাইবাহীত ইমান ভাল পায় কেকেইটা, কাঁহ মাৰি দিলেও হাঁহে। কাঁহ মাৰিলেও হাঁহিব? এতিয়াও বিশ্বাস হোৱা নাই। কাহক লাজ পাবি। চাওঁ মানুহে হাঁহে নাই চাবি। মখাই কাঁহ মাৰিলেও হাঁহিছে। গম পাইলোঁ ফিল কেনেকুৱা। কাঁহটো বাদে দে, বেলেগ কিবা এনেকৈ হিকটি চিকটি তোক চৰ মাৰিলেও হাঁহে নেকি ঠিক নাই। আপুনি হাঁচি মাৰিলে হাঁহিব? হাঁচি মাৰিলে হাঁহে নে নাহাঁহে নাজানো, কিন্তু হিকটি মাৰিলে আকৌ হাঁহে। হাঁহিব এইবিলাক কি হৈছে আৰু? কিন্তু মই হেল্ল' বুলি কৈলেও, মই কিবা এটা কৰিলে মানুহে নাহাঁহিলে হাত চাপৰি দিব পাৰিব। হেল্ল', এয়াই হৈছে চৰাইবাহী মানুহ। চাওক বিৰাট ভাল পায় আপোনালোকে দেই শিল্পীসকলক, সঁচাকৈ খুব ভাল লাগে। আমিওতো ক'ৰবাত কওঁৱেই, এনেকৈও কৈছোঁ। এইটো বৰ ডাঙৰ কথা। থাকে চব জেগাতে থাকে, ইয়াত অকণ বেলেগকৈ আছে। থেংক ইউ। এটা কথা কওঁ দেই, সৰু ভাল ধেমালিৰ মাজত ভাল কথাও কওঁ। সৰু ল'ৰা ছোৱালীবিলাক যিটো কৈশোৰ কাল বুলি কয়, ইংৰাজীত কি কয় কি ইংৰাজীটো ক'ৰবাত মূৰটো মাৰিব লাগিব, এডলচেঞ্চ। কৈশোৰ কালত ল'ৰা ছোৱালীবিলাকে যে মোবাইল চাওঁ, আমি সৰুৰ পৰা যে মোবাইল চাওঁ, মোবাইলটো বিৰাট ডাঙৰ মাৰাত্মক বেমাৰ। সৰু ল'ৰা ছোৱালীক মোবাইলটোৰ পৰা আঁতৰাবলৈ চোৱাৰ আগতে প্ৰথম মাক বাপেক আঁতৰিব লাগিব মোবাইলৰ পৰা। চবৰ পকেটত থকা এইটো ডাঙৰ এটম বম, যেনেকৈ হিৰোশ্বিমা নাগাচাকিত জ্বলাই দিলে বোমেদি, তেনেকুৱা বোম এটা আমাৰ লগত থাকে। সৰু ল'ৰা ছোৱালীক যদি আঁতৰাই নিজৰ পৰা আঁতৰাব লাগিব মোবাইল। যিখিনি কৈশোৰ কালৰ 9, 10 এনেকুৱা, সেই ল'ৰা ছোৱালীখিনিয়ে মোবাইল চালে মাক বাপেকৰ বিৰাট অসুবিধা হয়। কাৰ লগত কথা পাতি আছে, কোন ছোৱালী, কি কথা, আমাক সন্দেহ হ'ব। এনেই সন্দেহ নকৰিব, কাৰণ চিনেমা এখনৰ কথাও পাতিব পাৰে, সিওতো ভাল কথা। কিতাপৰ কথা পাতিব পাৰে। আপুনি মন দিব কি কথা পাতি আছে আপোনালোকৰ ছোৱালীজনী বা ল'ৰাটোৱে। যদি কথা পাতি আছে তেতিয়াহ'লে নিশ্চিন্তে থাকক যে আপোনাৰ ছোৱালীজনী বা ল'ৰাটো মোবাইলৰ গ্ৰাসত পৰা নাই।
আপোনালোকে চিন্তা কৰিব তেতিয়া যেতিয়া আপোনালোকৰ ছোৱালীজনীয়ে কথা পতা বন্ধ হৈ যাব কথা পতা যেতিয়া ছোৱালীজনী বন্ধ হৈ যাব আপুনি মন দিলে শুনিব আছে গ'ল আহিবা এইটো হ'লে কিন্তু সাৱধান গম পাব যে মাক বাপেকতকৈও শাসন কৰা কোনোবা এজন ওলা বোলে আও হৰি থেংক ইউ বহুত বহুত ধন্যবাদ আমাৰ ডেকা শক্তিটো ইমান উৎসাহ দেখি ভাল লাগিছে ডেকাখিনি সঁচাকৈ আমাৰ ঘৰখনৰ কিন্তু হিৰো দেই কাৰোবাৰ সন্তান কাৰোবাৰ ককায়েক কাৰোবাৰ ভায়েক তেওঁলোক কিন্তু হিৰো তেওঁলোকে যদি সদায় নিচাৰ পৰা আঁতৰি থাকিব পাৰে তেওঁলোকৰ মাক সদায় সুৰক্ষিত ভনীয়ে সুৰক্ষিত বায়েক সুৰক্ষিত সকলো সুৰক্ষিত হৈ থাকে ডেকা শক্তিটোৱে আমাৰ মূল শক্তি তেওঁলোক যিমানে ষ্ট্ৰং হৈ থাকিব আমাৰ অসম শক্তিশালী হৈ থাকিব চৰাইবাহী শক্তিশালী হৈ থাকিব আমাৰ ভাৰতবৰ্ষ শক্তিশালী হৈ থাকিব গতিকে যিমান পাৰি ডেকা শক্তিটো বেলেগত নিচাটো লগাব লাগে আমাৰ এই যি নিচা আমাৰ গিল থকা ফাৰ্মাচীত পায় সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে মই আকৌ ভাবিছিলোঁ বোলো বেমাৰহে এনেকৈ বিয়পে নেকি হাত চাপৰি নিবিয়পে নেকি এফালে বজাইছে এনেকৈ বিয়পি যায় যে চাপৰিকেইটা কৰোণাটোহে বিয়পে নেকি এনেকৈ এজনৰ পৰা এজন বজালে ভালকৈ বজাব লাগে থেংক ইউ আপোনালোকে এটা কথা মন কৰিছেনে বাৰু আমি আমাৰ ল'ৰা ছোৱালীবিলাকক সৰু ল'ৰা ছোৱালীবিলাকক মাকে সদায় এনেকৈ লয় মাকে এনেকৈ কঁকালত বহুৱাই লয় আপোনালোকে আজিৰ পৰা মন কৰিব হয়নে নহয় মাকে এনেকৈ লয় বাপেকে কিন্তু প্ৰায় বাপেকে এনেকৈ কান্ধত উঠাই লয় ল'ৰা ছোৱালী আপোনালোকে মন কৰিছেনে নাই মাকে এনেকৈ কোলাত ল'ব কঁকালত লৈ এনেকৈ ভেজা দি কিবা কাম কৰিব বা কিবা বাপেকে কিন্তু সদায় এই গলধনত লয় কিয় লয় জানেনে গম নোপোৱাকৈ মাকে নিজৰ সন্তানক শিকায় মাকে যিমানলৈকে দেখিছে সন্তানকো সেই লেভেলটোত গম নোপোৱাকৈ লৈ দেখুৱায় পৃথিৱীখন যে মই যেনেকৈ দেখিছোঁ পৃথিৱীখন তেনেকৈ দেখ মাকে শিকায় বাপেকে কান্ধত কিয় লয় জানেনে বাপেকে ল'ৰাটো বা ছোৱালীজনী গম নোপোৱাকৈ শিকায় যে মই পৃথিৱীখন যিমানলৈ দেখিছোঁ তই মোতকৈ বেছিকৈ দেখ সেইকাৰণে দাঙি দিয়ে বোলে আও হৰি থেংক ইউ অনুষ্ঠান আৰু দীঘল নকৰোঁ অনুষ্ঠান আমি সামৰোঁ এটা কথা কৈ হা জীৱনত আপোনালোকৰ যিমানেই দুখ নহওক কিয় চকুৰ পানী কেতিয়াও জমা কৰি নাৰাখিব কাৰণ জমা হৈ থকা পানীত মেলেৰিয়া মহে কণী পাৰে থেংক ইউ সকলো ভালে থাকক বেহাৰ বেগ এনেকৈ মৰম দিয়ক আপোনালোকৰ মৰমৰ কাৰণে 10 বছৰ হ'ল আৰু আমাৰো আপোনালোকলৈ শ্ৰদ্ধা থাকিল ভক্তি থাকিল সদায় ভালে থাকক অনুষ্ঠান সামৰিছোঁ আমাৰ মোহনে কিবা এটা গাই অনুষ্ঠানটো সামৰিব দুএষাৰ কৈ মানে সঁচাকৈ আমি অনুষ্ঠান সামৰাৰ আগত সঁচাকৈ আপোনালোকক কি না এনেকৈ ক'লেতো নহ'ব ন হাত ভাঙাটো কথা সুধিছে মোতকৈ হাতখন যে ভাঙা আছিল দেখিছিলনে কেটেকা বাইদেৱে ঠিক কৰি দিলে এতিয়া আকাশদাহে ধান্দা মাৰি আছে কেটেকা বাইদেউ সদায় জীৱনত সাৱধান হৈ থাকিব দেই এতিয়া কিন্তু অপৰাধীৰ সংখ্যা বেছি ঠগবাজিৰ সংখ্যা বেছি আমাৰ মোহনে কোৱা নিচিনা আজিকালি সুবিধা পালে মানুহক বেঙেনা দিয়ে বাঁহ দিয়ে পইচা দি ঠগে বাঁহ দিয়া বুলিও কয় হয়নে যে মোক 1000 টকা এটা বাঁহ দি দিলে কয়নে নকয় আমি এটাই আপোনালোকক অনুৰোধ কৰিলোঁ যে জীৱনত বহুতে বাঁহ দিব কিন্তু বাঁহ ঘূৰাই কিন্তু পেণ্ডেলৰ দাদাহঁতেহে নিব আৰু সঁচাকৈ আপোনালোকৰ ওচৰত ধন্যবাদ এই সমিতিৰ ওচৰত ধন্যবাদ এনেকুৱা এটা ঐতিহাসিক অনুষ্ঠানত এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত আমি উপস্থিত থাকিবলৈ পাইছোঁ ৰাইজৰ আশীৰ্বাদ 55 সংখ্যক 125 বছৰীয়া এই যাত্ৰা 165 বছৰীয়া এই যাত্ৰাত যে আমি অংশীদাৰ হ'লোঁ এইটো আমাৰো এটা সৌভাগ্যখন আমাৰো মনত থাকিব আমি নোহোৱা হৈ যাব বেলেগৰো মনত থাকিব আৰু তাতকৈ ডাঙৰ কথা 7 নৱেম্বৰ তাৰিখে যিটো অনুষ্ঠান সমিতিৰ পৰা আগতে আমি গম পালোঁ 7 নৱেম্বৰ তাৰিখে ইয়াত 12খন ভাওনা একেলগে হ'ব আৰু গোটেই চৰাইবাহী অঞ্চলত 23খন অংকীয়া ভাওনা একেলগে হ'ব গতিকে এয়া সমিতিৰ লগতে আপোনালোকৰ সহায় সহযোগ আৰু শুভেচ্ছাৰ কাৰণে হৈছে আৰু আমি শুভেচ্ছা দিছোঁ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে অনুষ্ঠানবিলাক সুকলমে পাৰ হৈ যাওক সকলো ভালে থাকক আৰু এই অনুষ্ঠানত মাতাৰ বাবে আপোনালোকক লগতে সমিতি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ
আমি অনুষ্ঠান সামৰিছোঁ আৰু কিবা যদি জানিয়ে হওক অজানিতে হওক কিবা যদি ভুলো কৰিছোঁ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে এইটো চবতে কৈ থৈ যাওঁ আৰু যিসকল বয়োজ্যেষ্ঠ আছে আমি যদি জানিয়ে হওক অজানি হওক কিবা ভুল কৰিছোঁ আমাক নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা বা গাভৰু ছোৱালী আছে আমাক নিজৰ ককাইদেউ বা ভায়েক হিচাপে ভাবি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা মুঠতে ক্ষমা কৰি দিব সকলো ভালে থাকক আমি তাকেই কামনা কৰিলোঁ থেংক ইউ লাভ ইউ অল এই দাদাই ঘোষা পাকি গাব দিছে ঘোষা পাকি গাই দিওঁ নেকি হা হে ব্ৰহ্মাই গাতি হে ব্ৰহ্মাই গাতি জীৱ জগত ৰাম 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 হে মায়া খোজাৰ মাজে আছ ঘুমতি যায় ৰাম মায়া খোজাৰ মাজে আছ ঘুমতি যায় ঢোল বজোৱা কোনোবা আছে নেকি আমি এখন গান গাই দিওঁ আৰু অনুষ্ঠান নাই বোলে আপোনালোকো উঠা নাই আমাৰ সমিতিয়ে ক'লে ৰাইজ দেখোন উঠাই নাই অকণমান কৰা মই ইয়াতে গাম হা কেনেকৈ বজাই বোলে